ভ্ৰাম্যমান থিয়েটাৰত সিন্ডিকেট অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ এক বিস্ফোৰক সংবাদমেল নাট্যকাৰৰ পৰা নাটকৰ পাণ্ডুলিপি বিচৰাৰ শাস্তি যে এনেকুৱা হ'ব কল্পনাই কৰা নাছিল অভিনেত্ৰীগৰাকীয়ে সেই মুহূৰ্তত বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলামে প্ৰাঞ্জনাৰে চুক্তি ভংগ কৰাক লৈ হাহাকাৰ লাগিছে সাংস্কৃতিক মহলত নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ কথামতে উঠা বহা কৰা প্ৰযোজক সন্মুখীন হৈছে কঠোৰ সমালোচনাৰ দেওবাৰে আত্মপক্ষ সমৰ্থনৰ চেষ্টা প্ৰযোজক নজৰুল ইছলামৰ নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ আপুনি মেৰুদণ্ডহীন প্ৰাণী আপোনালোক আটাইবিলাকক মই মেৰুদণ্ড বাৰে বাৰে টৰ্চাৰৰ সন্মুখীন হৈ 10 দিন দেখি মই থিয়েটাৰখনৰ স্বাৰ্থত মই এইটো কৰিম নে নকৰিম আপুনি যি মিডিয়াত আপোনালোকৰ সন্মুখত যি ধৰণৰ কৈছে তেনেকুৱাকৈ মোক কোৱা নাই আপুনি নাটকখন দিলেহে মই শ্বুট কৰিম এই গোটেই বিতৰ্কত আচলতে মোক টানি অনাটো মোক ফালে মানে আঙুলি টোৱাটো মই ভাবোঁ এটা চৰম দুৰ্ভাগ্যজনক এটা কথা কাৰণ কিয় যিটো বিষয়ৰ লগত মোৰ কোনো ধৰণৰ সম্বন্ধই নাই নজৰুল ইছলামৰ মন্তব্যৰ পুনৰ প্ৰতিক্ৰিয়া অভিনেত্ৰী প্ৰাঞ্জনাৰ আজি গোটেই অসমৰ লোকেই কৈ আছে মেৰুদণ্ডহীন মই কোৱাটো ডাঙৰ কথা নহয় আচল ডাঙৰ কথাটো হ'ল তেওঁ নিজে স্বীকাৰ কৰিছে কথাটো তেওঁতো মোক কৈছে যে মই প্ৰৰোচনাৰ বলি হৈছোঁ সেইটো মই স্পষ্ট কৰি দিছোঁ যে মই কাৰো প্ৰৰোচনাৰ বলি হোৱা নাই এইটো কথা কিমান সত্য ইতিমধ্যে সকলো ৰাইজে গম পাইছে তেওঁ মোক কিমান জীয়ৰী হিচাপে ভাবে আৰু স্ক্ৰিপ্টখন বিচৰাত প্ৰথমে প্ৰযোজককে বিচাৰিছিলোঁ মই নাট্যকাৰক বিচৰা নাই কিন্তু তেওঁহে টানি লৈ গৈ নাট্যকাৰৰ পিনে ঠেলিছিলে যে যদি কিবা ক'ব লগা আছে নাট্যকাৰক কোৱা গতিকে তাৰপিছতহে নাট্যকাৰৰ কথা মই কৈছিলোঁ কিন্তু মই নাটকৰ কাৰণে মাতি আছোঁ নাটকৰ হকে মাতি যাম দৰ্শকৰ কাৰণে মাতি আছোঁ ভ্ৰাম্যমানৰ এনে সংকটকালত অভিনেতা ৰবি শৰ্মা নাট্যকাৰ অভিনেতা হিমাংশু প্ৰসাদ দাসৰ পাছত এইবাৰ কোনে কোনে মুখ খুলিলে এটা কথা মই কওঁ এই বস্তুবিলাকে কিন্তু দৰ্শকৰ মোহভংগ হয় বুলি যে কয় মানুহৰ অনীহা আহিব মোবাইল থিয়েটাৰৰ প্ৰতি কিন্তু সেই অৱস্থাটো যাতে এনেকুৱা নহওক যে এই ধৰণৰ প্ৰচাৰ বা এই ধৰণৰ কথাই গৈ মানুহ যাতে হললৈ থিয়েটাৰ চাবলৈ নাহে দেখিছোঁ পৰিৱেশটো সঁচাই বেয়ালৈ গৈ আছে এই পৰিৱেশ হৈ গ'লে মই ভাবোঁ এই চলচ্চিত্ৰ উদ্যোগৰ যিটো অৱস্থা হ'ল তাৰমানে বোম ব্লাষ্টৰ পিছত আলফাৰ মানুহ নহা হ'ল ছবি প্ৰডাকশ্যন হোৱা হ'ল সেই অৱস্থাটো যাতে আকৌ ভ্ৰাম্যমানলৈ নাহে সেইটোহে মই অনুৰোধ কৰিছোঁ অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ নাটকৰ ক্ষেত্ৰত যিটো মান নিম্নগামী হোৱা বুলি আমি সকলোৱে অনুভৱ কৰিছোঁ উপলব্ধি কৰিছোঁ সেই নাটকৰ মানটো ঊৰ্ধ্বগামী কৰিব লাগে যদি এজন মানুহে নাটক লিখি থাকে তেতিয়াহ'লে স্বাভাৱিকতেই 30খন নাটক লিখিলে তেওঁৰ 30খন নাটকেই প্ৰভাৱিত হয় আৰু তেওঁ সমানে গুৰুত্ব দিব নোৱাৰে গতিকে নতুন নাট্যকাৰ যিহেতু বহুত আছে নতুন নহয় আচলতে বহুত দিনৰ পৰা কৰিয়ে আছে আৰু এমএছআৰ ক্ষেত্ৰখনত তেওঁলোকৰ দক্ষতাৰ কথা গম পোৱা যায় তেওঁলোকক মই ভাবোঁ যে এটা সুযোগ দিব লাগে অসমৰ দৰ্শকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি দায়বদ্ধ হিচাপে নিজকে অংশগ্ৰহণ কৰি মই ভাবোঁ প্ৰকৃতাৰ্থত নাটক কৰক চাৰ্কাছ নহয় আৰু মানে প্ৰডিউচাৰ আৰু আৰ্টিষ্টৰ মাজত কথাটো হ'ব লাগে বা নাট্যকাৰ থাকিলে নাটকৰ মাজত হ'ব লাগে যে এইটো এটা পাব্লিক ইছ্যু হয় বা এইটোৰ ওপৰত এটা ডিছকাশ্যন কৰি বা এইটো এটা ডিছকাশ্যনৰ টপিক একচুৱেলি হ'বই নালাগে এখনৰ বা ভ্ৰাম্যমান থিয়েটাৰৰ এগেইনষ্টত একো হ'ব নালাগে ভ্ৰাম্যমান থিয়েটাৰটো সদায় জীয়াই থাকিব লাগিব অহা কালি পৰহি অহা এগৰাকী অভিনেত্ৰী নহয় ভাল পাৱাৰফুল অভিনেত্ৰী আমি আজি অত বছৰৰ পৰা দেখি আছোঁ কোনোবা এগৰাকী অভিনেত্ৰী বিশেষকৈ অসমত য'ত অভিনেতা অভিনেত্ৰী আজি থিয়েটাৰ নগ'লে তেওঁলোকে ঘৰ চলোৱাটোৱেই মুস্কিল হৈছে তেনেকুৱা এটা সময়ত এটা বছৰৰ কণ্ট্ৰেক্ট এখন বাতিল কৰি দিয়াটো বৰ ডাঙৰ কথা নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ সিন্ডিকেটৰ বিৰুদ্ধে ক্ৰমে গঢ়ি উঠিছে জনমত নাট্যপ্ৰেমীৰ মাজত প্ৰশ্ন এনে পৰিৱেশৰ মাজত জীয়াই থাকিবনে ভ্ৰাম্যমান থিয়েটাৰ গুৱাহাটীৰ পৰা পল্লৱ বৰা প্ৰাগ নিউজ